যোৰহাটৰ বাক্সুম ব্লকত সামাজিক সাংস্কৃতিক অনুষ্ঠান পথিকৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ONGCৰ সহযোগত যোৰহাট চৰকাৰী কুকুৰা পামৰ কাৰিকৰী ব্যৱস্থাপনাৰ সহযোগত নিজা প্ৰকল্পৰ অধীনত উৎপাদিত সামগ্ৰী মুকলি অনুষ্ঠান সম্পন্ন কৰা হয়। সামাজিক সাংস্কৃতিক অনুষ্ঠান পথিকৰ উদ্যোগত যোৰহাট ONGCৰ অৰ্থ সাহায্যৰে যোৰহাট কুকুৰা পামৰ কাৰিকৰী ব্যৱস্থাপনাৰে চলা এই নিজা প্ৰকল্পৰ আজিৰ এই কাৰ্যসূচীত নিৰ্বাচিত বৰহুলাৰ 25জন খেতিয়কক কণী পৰা উন্নত মানদণ্ডৰ কুকুৰা আৰু গঁৰালসমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ONGCৰ যোৰহাটৰ মহাপ্ৰবন্ধক পিংকি ৰয়, ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তী। নিউজ ডেস্ক ৰিপৰ্ট, পোহৰ লাইভ 8। আপোনালোকে গম পাইছে আজি পথিকৰ দ্বাৰা অনুষ্ঠিত হোৱা অনুষ্ঠিত কৰা নিজা প্ৰকল্পৰ যি পৰ্যায়ত মাৰ্চৰ পৰা আমি যি কাৰ্যসূচী লৈছিলোঁ তাৰে আজি কৃষকলৈ আমাৰ যিটো উৎপাদন কণীৰ আজি উন্মোচনী কাৰ্যসূচী এটা আজি কৰিবলৈ অনুষ্ঠিত কৰিছিলোঁ। সেই কাৰ্যসূচীত যিহেতু আপোনালোকে কৈছোঁ এই নিজা প্ৰকল্পটো পথিকৰ উদ্যোগত ONGCৰ সহযোগত অৰ্থ সাহায্যৰে আৰু যোৰহাট কুকুৰা পামৰ কাৰিকৰী ব্যৱস্থাপনাৰে আমাৰ প্ৰজেক্টটো চলিছিলে, এই প্ৰকল্পটো হৈছিলে আৰু সেয়া আজি 25জন বৰহুলাৰ 25জন খেতিয়কক আমি ইয়াৰ পৰাই বিতৰণ কৰিম আৰু সেইটো কাৰ্যসূচী আজি আছিলে। আমাৰ উদ্দেশ্য এটাই যে কৃষকসকলৰ স্বাৱলম্বিতা বহন ক্ষমতা যাতে বৃদ্ধি হয় এই প্ৰকল্পৰ যোগেদি। গতিকে আমি বিচাৰিছোঁ যে আপোনালোকৰ থ্ৰুৱেদি আমাৰ কৃষকৰ যি দেখিছোঁ যে মানে বহন ক্ষমতা বহুত কমি গৈছে, বহুতে কৃষি পাম বা কৃষি কাম কৰিবলৈ এৰিছে, কিবা কিবি অজুহাত থাকে কাৰণে। গতিকে আমি সকলোকে এটাই আহ্বান কৰিম যে কৃষিৰ নিচিনা ভাল কথা একোৱেই নাই। কৃষি আমাৰ গোটেই অসমীয়া জাতি বা সত্তা বা আমাৰ দেশৰ গোটেই সত্তাটোৱে কৃষিৰ লগতে জড়িত। গতিকে কৃষিৰ যিকোনো হ'ব পাৰে, আজি কুকুৰা পামেই হওক বা ধানৰে হওক বা যিয়ে হওক, এই কাৰ্যসূচীত যদি অংশগ্ৰহণ কৰে তেতিয়াহ'লে স্বাৱলম্বিতাৰ সুফল পাব। হয়, অকণমান সময় লাগে, খালি কৃষিয়ে কিবা এটা উৎপাদন হোৱা পৰা কিবা এটা আৰম্ভ কৰি পেলাই কিবা এটা ফল পোৱালৈকে অকণমান সময় লাগে, কিন্তু যেতিয়া পায় তাৰ তৃপ্তিটো বেছি আৰু তাৰ বহন ক্ষমতাটো বৰ বৃদ্ধি হয়। গতিকে এইটোৱে মই আহ্বান জনাম যে আমাৰ নিজা প্ৰকল্পৰ থ্ৰুৱেদি আমি যিমান পাৰোঁ কৃষকক সাঙুৰি ল'ব পাৰোঁ। এতিয়া প্ৰথম পৰ্যায় 25জন, ইয়াৰ পিছত 120জন আমি টাৰ্গেট ল'ম, তাৰ পৰ্যায়ক্ৰমে আমি 500 টাৰ্গেট ল'ম। গতিকে আমি ভাবিছোঁ যে যিহেতু অসমত কণীৰ চাহিদা আপোনালোকে জানে, কণী প্ৰায় 3 কোটি কণী লাগে প্ৰত্যেক দিনাই, কিন্তু আমাৰ দুৰ্ভাগ্য যে ইয়াত অকল প্ৰায় 70 লাখ মানহে কণী উৎপাদন হয় নেকি। গতিকে সেই 70 লাখৰ বাকীখিনি অন্ধ্ৰৰ পৰা আহে। গতিকে আমি যদি ইয়াত এটা এনেকৈ কণীৰ উদ্যোগ আমি গঠন কৰিব পাৰোঁ তেতিয়াহ'লে এটা সময়ত আমাৰ এই বাহিৰৰ পৰা অহা অন্ধ্ৰৰ কণী বা বেলেগৰে হওক বা অন্ধ্ৰ বুলি মই কোৱা নাই, যাৰ সেই কণীৰ চাহিদাটো আমাৰ চাহিদাই ইকনমিটো ডেভেলপ কৰিবলৈ সুবিধা হ'ব। আৰু সেইটো কাৰণে আহ্বান জনাম যে কৃষকসকল ওলাই আহক, অকল কণী ব্যৱসায়ত আহক। আৰু যিহেতু এতিয়া কেইদিনমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কণীৰ বিপ্লৱৰ কৰাৰ কথা কৈছিলে, গতিকে এইটো এটা ভাল সুযোগ আহিছে। গতিকে আপোনালোকে আগবাঢ়ি আহক আৰু নিজাৰ যুগত জড়িত যদি হ'ব খোজে আমাক যোগাযোগ কৰক। আমি যিমান পাৰোঁ চেষ্টা কৰিম যে ভৱিষ্যতে কৃষকসকল সাঙুৰি লৈ ভাল প্ৰকল্প এটা কৰিবলৈ। হয়, আজি কণী উন্মোচন কৰিলে আপোনালোকে নিজাৰ ব্ৰেণ্ডৰ কণী আপোনালোকে দেখিলে, আজি কণীৰ ব্ৰেণ্ডটো উন্মোচন কৰা হ'ল। ইয়াৰ পাছতে আজি আমি ডিষ্ট্ৰিবিউট কৰিম, আমি যিটো কেজ আৰু মুৰ্গীৰ অফিচিয়েল ডিষ্ট্ৰিবিউশ্যন আজি কৰা হ'ব। নাম কি হয়? হাইলেণ্ড লেয়াৰ। ই মানে টেকনিকেলি ইয়াৰ হৈছে 20 ঘণ্টাত এটা কণী পাৰে আৰু 4 মাহত কণী পাৰে। গতিকে আমি 4 মাহ ইয়াত ব্ৰুডিং হাউচত ৰাখিছিলোঁ আৰু ব্ৰুডিং হাউচত ৰাখি দানাৰ পৰা ভেকচিনৰ পৰা গোটেইখিনি আমি কৰিলোঁ। তাৰ এতিয়া কণী পাৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি যেতিয়া তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিম, মানে বিতৰণ কৰিম, তাৰ পাছত সেই কণীখিনি আমি আকৌ তেওঁলোকৰ পৰা কিনি ল'ম। গতিকে সেই নহয়, এই জাষ্ট আৰম্ভ কৰিছোঁ। গতিকে আমি এতিয়া ইয়াৰ যিহেতু মানে আমি বজাৰ মূল্য আপোনালোকে যদি চাই, ব্ৰাউন এগৰ যিটো ডায়েট এগ বুলি বজাৰত আছে, সেইটো 120 টকাৰ পৰা আৰম্ভ হয় 6টাত। আমি সেইটোলৈ যোৱা নাই, আমি প্ৰথম পৰ্যায়ত আছোঁ। গতিকে আমি এটা প্ৰামাণিক হিচাপে আমি চেষ্টা কৰিছোঁ যে ইয়াৰ থ্ৰুৱেদি প্ৰথমতে আমি এতিয়া 78 টকা কৰিছোঁ, 78 টকা হ'ব আৰু এইটোৰে আমি আৰম্ভণি।
আৰু যদি আমি ইয়াৰ প্ৰটিন আমি RRLত টেষ্টিঙৰ কাৰণে লেব টেষ্টিঙৰ কাৰণে পঠাইছোঁ টেষ্টিং এই গোটেই ৰিপৰ্টবিলাক আমি তাত দিম যেতিয়া এই সম্পূৰ্ণ হৈ উঠিব তেতিয়া ইয়াৰ আপোনাৰ গোটেই কথাবিলাক আপোনালোকে দেখা পাব যে ইয়াত কিমান প্ৰটিন আছে বা বেলেগ কণীৰ লগত ইয়াৰ তুলনাটো কেনেকৈ বেছি সেইখিনি আপোনালোকে গম পাব সেইখিনি গোটেইখিনি ইয়াত চাৰ্টিফাইড আমি লৈ পেলাইহে আগবাঢ়িম আৰু সম্পূৰ্ণ ই জৈৱিক অৰ্গেনিক গতিকে সেইটো আমি দাবী কৰিব পাৰোঁ ধন্যবাদ was a CSR project taken up by ONGC. This is basically to bring in development of economy, bring in jobs for unemployed, and also in turn empower the local farmers. So this project was taken up. This is basically about the brown eggs, which is a specialized feed is given to the hens, and we get high protein eggs. So hopefully this will come up very well, and we hope the entire project is fruitful. That's what I'd like to say. This is from ONGC. Thanks. Thank you. অপরিহার্য হৈ পৰা এখন ক্লিনিক্যাল ল্যাবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে সুন্দৰ পাৰ্কিংৰ সুবিধাৰে এক সুন্দৰ পৰিবেশ লগ সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম প্ৰয়োজনত অলপ মনোৰঞ্জন যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী পৰিষ্কাৰ ৱাশৰুম অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ